মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত অলপ চমুকে আলোচনা কৰিম বিশ্বনাথ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন। তোমালোকক মই আজি সব কুৱেশ্যনৰ উত্তৰ নকওঁ। তোমালোকে যদি নিজে নোৱাৰিলে মোক তোমালোকে কমেণ্টত সুধিবা। মাজে মাজে মই কৈ যাম যে কালীয় দমনৰ ব্যাখ্যা কৰা পণ্ডিতজনা সৰ্বপল্লী ৰাধাকৃষ্ণন। চতুৰ্থ দশকত অসমলৈ অহা জনগোষ্ঠীটো কি? তোমালোকে এইটো প্ৰশ্ন কৰিবা। তাৰপিছতে প্ৰণয় দত্তই কি বিষয়ত ডক্টৰ ডিগ্ৰী লাভ কৰিছিলে এইটো তোমালোকে পাৰিবা। অভিযাত্ৰী মানে কি কৰিবা। কোকা-কোলা কোম্পানী বিজ্ঞাপনটোত কি কোৱা আছে এইটো আলোচনা কৰিলোঁ। অৰণ্য যাত্ৰাৰ বাবে পাহিয়ে নিজৰ বেগত কি বস্তু ভৰাই লৈছিলে লিখিবা। স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত? মই এটা কৈ দিছোঁ, নাজিৰাৰ পৰা নাইজেৰিয়ালৈ। তেনেকৈ 3টা আছে, তোমালোকে লিখিবা। চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিলে লিখিবা। অসমৰ জনগোষ্ঠীৰ ধাৰক বুলি ক'লে কোনসকলক বুজায় লিখিবা যে কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অনাৰ্য জাতিসকলকে বুজায়। অজন্তা ছবিত প্ৰকাশ পোৱা ভাৱবস্তু এয়া আলোচনা কৰিলোঁ, আগতে লিখিবা। তাৰপিছত উদ্যোগীসকলক কোনসকল ব্যক্তিক কোৱা হয় উদ্যোগী কৰিবা। মহিচন্দ্ৰ মিৰি প্ৰশ্নটো আগতো আলোচনা কৰিছোঁ। তেলৰ বাবে চলোৱা খনন কাৰ্যত মাদলগিং আহিলাটোৰ ব্যৱহাৰটো কৰিবা যে মাদলগিং আহিলাৰ ব্যৱহাৰে কি কৰে, যে আমি তেল ক'ত আছে সেইটো গম পাম, বিপদত কোনো দুৰ্ঘটনা নহয়, আৰু কি আছে ভূমিকাখিনি লিখিবা। তেনেকৈ ইণ্টাৰনেটত অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰী জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে লিখিবা। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কিমান কষ্ট কৰিছিলে তেওঁক আমি কেনেকৈ নাম লওঁ সেইখিনি লিখিবা। আৰু তোমালোকে আনহাতে লিখিবা যে পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈ সমন্বয়ৰ বুৰঞ্জী। কথাষাৰ মুকলিকৈ লিখা। নাইবা তোমালোকক আন এটা কুৱেশ্যন দিছে যে এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিত হোৱা প্ৰক্ৰিয়া। সেইটো কুৱেশ্যন তোমালোকে লিখিবা। স্বতঃপ্ৰণোদিত হোৱা প্ৰক্ৰিয়া কথাষাৰৰ অন্তৰ্নিহিত ভাৱটো তোমালোকক লিখিবলৈ দিছে। তোমালোকে আগৰ কুৱেশ্যনটো লিখিব পাৰা যে আমাৰ পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী সমন্বয়ৰ বুৰঞ্জী। তোমালোকে জানা যে আমাৰ সকলোবিলাক লোক আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, গ্ৰীক, শক, হুন সকলো ভাৰততে আহি পেলাই তেওঁলোকে ভাৰতীয় সংস্কৃতি লৈ পেলাই বিশাল এটা ৰূপ গঠন কৰিলে। ভৌগোলিক পৰিৱেশটোৱে ইয়াৰ মূল কাৰণ আছিলে। সকলোকে আকৰ্ষণ কৰিলে, কৰি সকলোৱে মিলি কৰি পূজা পাতলৰ পৰা আৰম্ভ কৰি যিখিনি বস্তু ৰাখি গ'ল সেইখিনি কথাকে তোমালোকে লিখি দিলেই হ'ব। ইয়াৰ পিছত নামঘোষাৰ অন্য এটা নাম হাজাৰী ঘোষা। জিকিৰবিলাকক কিহৰ লগত তুলনা কৰিব পাৰি? দেহ বিচাৰৰ গীতৰ টোকাৰী গীত। চন্দ্ৰভৰা সুমধুৰ টান কোনে ধৰিছে? বনৰ চৰাই। জেতুকা পাতৰ দৰে উপন্যাসখন কাৰ? চৈয়দ আব্দুল মালিকৰ। দৃশ্যান্তৰ ভিন্ন বা অন্য দৃশ্য। এইকেইটা কুৱেশ্যন তোমালোকে চাবা এইকেইটা। তাৰপিছত তোমালোকক আৰু এটা কৈছোঁ মই, তোমালোকে বৰ্গ ব্যাখ্যা কৰিবা। তাৰপিছত গ্ৰামাৰকেইটা চোৱা। পঞ্চামিত, দ্বিগু সমাস, মাতৃভূমি, তদ্বিতীয়া তৎপুৰুষ, জ্ঞান ৰত্ন, কৰ্মধাৰয় সমাস, সন্ধি ভাঙা, হতাহত, হতযোগ আহত, যথোচিত যথাযোগ উচিত, সিংহাসন সিংহযোগ আসন। যিজন লোক বিত্তবান তেওঁ দুখীয়াৰ দুখ নুবুজে। বিত্তবান লোকে দুখীয়াৰ দুখ নুবুজে। ইয়াৰ পিছত আমি আন এটা প্ৰশ্নলৈ যাম যে এতিয়াই যোৱা নহ'লে তেওঁক লগ নেপাবা, এতিয়া নগ'লে তেওঁক লগ নাপাবা। এইকেইটা জ্যোতিচিন বহাবা। মই ৰীনাক ক'লোঁ কমা দিবা, তুমি চিনেমা চাবলৈ যাবানে? প্ৰশ্নবোধক চিন দিবা, উদ্ধাৰ চিন দিবা। আৰু এইকেইটা মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ। পৰিণতি, অকণ আৰু কৃষি আৰু বিষম। উপসৰ্গটো বিষম আমি আগতে কৰিছোঁ। আৰু এটা হৈছে তোমাৰ কৃষি, এইকেইটা পৰিণতি আৰু অকণ। এইকেইটা নতুনকৈ দিছে আকৌ, পৰিণতি, অকণ, কৃষি। এইকেইটা পাৰানে চাবাচোন তোমালোকে। তাৰপিছতে বাক্য ৰচনাকেইটা চাবা। যমৰ যাতনা, আঁঠুৱাৰ তলৰ মহ আৰু চকু চৰহা। বিপৰীত শব্দ নিশ্চয় পাৰিবা। নাটকীয়, এয়া মই আগতো আলোচনা কৰিছোঁ। নাটকীয়, ফুলনি, মিছলীয়া। একেলগে উপজা সন্তান যাক পুৰিব নোৱাৰি মাটিৰে যি নিৰ্মিত। ভাৱ সম্প্ৰসাৰণ কৰা। তোমালোকে ইয়াত এপ্লিকেশ্যন লিখিবা। আৰু ৰচনা চোৱা। মানৱ সভ্যতাত বিজ্ঞানৰ অৱদান। তুমি ভালপোৱা এখন গ্ৰন্থ। স্কুলৰ আলোচনী আৰু উপকাৰিতা।
স্কুলৰ আলোচনীখন মই ধুনীয়াকৈ দি থোৱা আছে, তোমালোকে কৰি ল'বা। তাৰপিছতে জনগোষ্ঠীৰ সাজপাৰৰ বিষয়ে আহিছে, যিকোনো অসমৰ যিকোনো এটা জনগোষ্ঠীৰ সাজপাৰ, আৰু আহিছে তোমালোকৰ উৎসৱৰ বিষয়ে, আৰু আহিছে খাদ্যাভ্যাসৰ বিষয়ে। তাৰপিছত তোমালোকে ৰাজপটেশ্বৰী বুলি কবিতাটোত কাক বুজাইছে? যুগৰ ভোঁহৰ ক'ত পৰি আছে? অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন? অত্ৰেয় ঋষি কোন? পাণ্ডৱসকলৰ সৈন্য কিমান আছিল? এইকেইটা কুৱেশ্যন। তাৰপিছত তোমালোকে চোৱা, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, মলিমামৰ বুলি কবিয়ে কাক বুজাইছে? কৃষ্ণই কিয় অকোলৰ পৰা মথুৰালৈ যোৱাৰ সিদ্ধান্ত লৈছিলে? কৃষ্ণৰ ওঠ ফাটি কিয় তেজ ওলাইছিলে? তাৰপিছত চোৱা, কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে? তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। অৰ্জুনে শ্ৰীকৃষ্ণ উভয়খানাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিলে? তাৰপিছতে আধুনিক ৰূপ, ৰজনী খেৰী সুতীয়া, তুমি কালি যেনে তেনে যাবা। তোমাৰ এটা সমাৰ্থক শব্দ, তৰংগ ঘাঁহ, প্ৰতি উপসৰ্গ যুক্ত কৰি এটা শব্দ লিখা। তাৰপিছত তোমালোকক দুটা চমুটোকা দিছে, ত্ৰিপদী চন্দ্ৰ, দুলৰী বা ঝুমুৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক প্ৰশ্নৰ বহুত উত্তৰ নাই কোৱা, খালি প্ৰশ্নখন তোমালোকক দেখাইছোঁ। তোমালোকৰ পৰা কি কি প্ৰশ্ন যদি লাগে কৰিবা, তোমালোকে কমেণ্ট কৰি মোক জনাবা। এটা লাইক কৰিব নাপাহৰিবা, আৰু তোমালোকে নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবা। তোমালোকে হয়তো ভাবিছা যে কিয়নো আজি বাইদেৱে প্ৰশ্ন উত্তৰ নিদিলে। মই এটা কাৰণেই দিয়া নাই, যে তোমালোকৰো নজনা কিমান আছে মোৰ জানিব মন যায়। গতিকে সেইকাৰণে মই তোমালোকক অনুৰোধ কৰিছোঁ, তোমালোকে নজনাকেইটা যদি থাকে মোলৈ তোমালোকে কমেণ্ট কৰি দিবা, মই নিশ্চয় কৰি দিম। আৰু বাকী তোমালোক আগবাঢ়ি যোৱা, আমি কুৱেশ্যন পেপাৰ আলোচনা কৰি শেষ হ'লে কমন কুৱেশ্যন মই তোমালোকক অতি সোনকালে দি আছোঁ। আৰু মেট্ৰিকৰ একদম অসমীয়া পৰীক্ষাৰ আগদিনালৈকে তোমালোকক মই দৰকাৰী সকলোখিনি বাছি দিম। একদম 100% দিবলৈ চেষ্টা কৰিম, তোমালোকে নিশ্চয় লেটাৰ মাৰ্কছ পাবাই। থেংক ইউ।